নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। হয়তো আপোনালোকে থাম্বনেইলখন দেখিছে কিহৰ ওপৰত ভিত্তি কৰি ভিডিওটো প্ৰস্তুত কৰিবলৈ লৈছো। আপোনালোকে হয়তো বহুতে পৰীক্ষা দিলে আৰু পৰীক্ষাৰ কিমান মাৰ্ক আহিব পাৰে, আসাম পুলিচৰ AB আৰু UB কাট অফ মাৰ্ক কিমান আহিব পাৰে সেইখিনি হয়তো বহুতৰ মনত খেলাই আছে। সেয়ে আজি ভিডিওৰ যোগেদি আপোনালোকে কাট অফ কিমান যাব পাৰে সকলো এইটো ভিডিওৰ যোগেদি গম পাব। লগতে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাই থাকিব। আৰু ভিডিওটো স্কিপ নকৰিব, আপোনালোকে ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব। আহক এতিয়া আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। বহুতে হয়তো আপোনালোকে কৈছে যে পেপাৰ টাফ আহিছে আৰু বহুতে কৈছে যে পেপাৰ ইজি আহিছে আৰু কিছুমানৰ ভুলো হৈছে আৰু পৰীক্ষাবোৰ সুচাৰুৰূপে হৈ গ'ল, পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। আপোনালোকে হয়তো গম পাইছে, বহুতে দিলে আৰু হয়তো বহুতে ভাবিছে যে কাট অফ কেনেকৈ আহিব। আপোনালোকে হয়তো গম পাইছে ফিজিকেলত যেনেকৈ আহিব বুলি ভাবিছিলে ৰিটেনৰ কাৰণে নাম, কিন্তু ইমানখিনি নাম্বাৰ পোৱাৰ পাছতো বহুতে নাই পোৱা ৰিটেনৰ কাৰণে। হয়তো আপোনালোকে গম পাইছেই পইণ্টৰ কাৰণে ৰখি গৈছে। আৰু সেয়েহে এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে কাট অফটো কিমান যাব পাৰে। কাট অফ আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ আপোনালোকে যদি হায়েষ্ট উঠাই দিয়ে, উদাহৰণ হিচাপে 100ৰ ভিতৰত যদি আপোনালোকে হায়েষ্ট মাৰ্ক উঠাই দিয়ে, ধৰি ল'লোঁ আপোনালোকে 100ৰ ভিতৰত 50 বা 60 পালে আৰু লগতে আনজনে কিমান পাব, 100ৰ ভিতৰত 80 বা 90 বা 85 তেনেকৈ মাৰ্ক পাব, তেতিয়া সেই কাট অফটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। কাৰ ওপৰত ডিপেণ্ড কৰিব? যিসকলে 85, 90 তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। যিসকলে 60 পাইছিল তেওঁলোকৰ ওপৰত ডিপেণ্ড নকৰিব। কাৰণ কেনেকৈ? তেওঁলোকে অলৰেডি বহুত নম্বৰ উঠাই থৈছে, সেইসকলৰ ওপৰত বেছিকৈ ডিপেণ্ড কৰিব। সেয়ে যিমান নাম্বাৰ হাই হ'ব তিমানে কম্পিটিশ্যন হাই হ'ব। সেইটো কথা আপোনালোকে মনত ৰাখিব। কেতিয়াও ক'ব নোৱাৰে যে কি ইমান নম্বৰ কাট অফ আহিব আৰু ইমান নম্বৰ পালে আপোনালোকক ভাইভালৈ মাতিব, সেইটো কোনেও ক'ব নোৱাৰে। আৰু ADREত আপোনালোকে হয়তো গম পাইছে, বহুতে ইউটিউবত দি আছে যে ইমান কাট অফ যাব, আমুকটো হ'ব, আমুকটো ইমানটো মানে যাব, তেনেকৈ বহুতে ভিডিঅ' বনাইছে। কিন্তু সেইসকলৰ মতে কি হৈ গ'ল, কাট অফ নগ'লেগৈ। কাৰণ কৈ দিয়াটো সহজ, কিন্তু যিসকলে দিছিল তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। যদি তেওঁলোকে হায়েষ্ট পালে কাৰণে কাট অফ আজি হায়েষ্ট গুচি গ'ল। সেইকাৰণে কম্পিটিশ্যন বহুত হাই হৈ আছে, সেইকাৰণে ষ্টাডি কৰিব লাগিব। প্ৰথম কথাটো আপোনালোকে গম পাইছে। আৰু যদি আপোনালোকে ষ্টাডি নকৰে কেতিয়াও পৰীক্ষা পাছ হ'ম বুলি আশা নকৰিব। তাৰ পাছত আপোনালোকৰ ভাইভালৈ কেনেকৈ মাতিব? প্ৰথম কথাটো হৈছে যে আপোনালোকে ৰিটেনত কিমান পালে, ৰিটেনত যিটো মাৰ্ক পালে সেই মাৰ্কটোৰ লগত যিটো ফিজিকেল টেষ্টত আপোনালোকে যিটো মাৰ্ক পাইছিল 60ৰ ভিতৰত, গম পাইছেনে? সেই মাৰ্কটোৰ লগত আপোনালোকৰ প্লাছ হ'ব ৰিটেন টেষ্টৰ যিটো মাৰ্ক পালে আপোনালোকে আৰু ফিজিকেল টেষ্টৰ যিটো পালে, সেইটো দুইটা প্লাছ কৰি এটা কাট অফ মাৰিব। সেই কাট অফত যদি আপোনালোকৰ নাম আহে তেতিয়া আপোনালোকে ভাইভা দিবলৈ যাব পাৰিব। যদি নাম নাহে তেতিয়া আপোনালোকে ভাবিব যে কি মোৰ নাম নাহিলে মই যাব নোৱাৰিম। সেয়েহে আপোনালোকে যদি ফিজিকেলতো হায়েষ্ট নম্বৰ পাই থৈছে, যদি ৰিটেনৰ কাৰণেও যদি আপোনালোকে হায়েষ্ট নম্বৰ পাব বুলি আশা থাকিছে,
তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় ভাইভালৈ মতাৰ চান্সটো বেছি থাকিব। আপোনালোকে গম পাইছে, সেইখিনি কথা আপোনালোকে বুজি পাইছে। কাৰণ বেছিকৈ দীঘলীয়া কৰি থাকিলে ভিডিঅ'টো দীঘলীয়া হৈ থাকিব। কাৰণ মই ক'ব নোৱাৰোঁ যে কি আপোনালোকে ইমান নম্বৰ পালেই বা 100 ভিতৰত আপোনালোকে 60 পালেই আপোনালোকৰ ভাইভালৈ মাতিব, সেইটো কেতিয়াও ক'ব নোৱাৰে। কাৰণ সেইটো অফিচিয়েলি কেতিয়াও কোনেও ক'ব নোৱাৰে, জাষ্ট অনুমানিক ক'ব পাৰে বহুতে। সেয়ে আপোনালোকে বেছি চিৰিয়াছ হৈ থাকিব নালাগে। আপোনালোকে ভাইভাৰ কাৰণে যিসকলে ৰিটেন যদি ভাল কৰিছে তেওঁলোকৰ ভাইভালৈ নাম আহি যাব, চিন্তা কৰিবলৈ প্ৰয়োজন নাই। সেয়েহে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাই থাকিব। জয় আই অসম।